যোৰহাটৰ শিল্পী মহিলা সমিতিৰ নৱম দ্বিবাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন। যোৰহাটৰ এটি অগ্ৰণী মহিলা সমিতি হৈছে শিল্পী মহিলা সমিতি। আজি নৱম দ্বিবাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে যোৰহাটৰ ৰামকৃষ্ণ নগৰৰ মহিলাসকল একত্ৰিত হৈ 18 বছৰ পূৰ্বে গঠন কৰা এই সমিতিখন বৰ্তমান বহুমুখী সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এই মহিলা সমিতিখনে আজি মহিলা সমিতিখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এক বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। দিনটোৰ আৰম্ভণিতে শিল্পী মহিলা সমিতি কোৰাছে উন্মোচন কৰা হয়, য'ত সংগঠনৰ ইতিহাস আৰু বৰ্তমানৰ উন্নয়ন ধাৰা সম্পৰ্কে আলোচনা কৰা হয়। মূল সভাখনত সভাপতিত্ব কৰে অমলা সন্দিকৈ। মুখ্য অতিথি তথা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অসম লেখিকা সন্থাৰ সভানেত্ৰী মামণি গগৈ বৰুৱা, লগতে যোৰহাট লেখিকা সন্থাৰ সভানেত্ৰী ডক্টৰ নমিতা শইকীয়া, বিশিষ্ট সমাজকৰ্মী তথা কৃষি বিজ্ঞানী ডক্টৰ বিপিন খঙীয়া আৰু বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তিসকল। অনুষ্ঠানৰ অন্যতম বিশেষ আকৰ্ষণ আছিল বিভিন্ন প্ৰতিযোগিতা, য'ত অংশগ্ৰহণ কৰা মহিলাসকলে কবিতা প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, সাজপাৰ প্ৰতিযোগিতা আদিত নিজৰ প্ৰতিভাৰ পৰিচয় দিয়ে। এই অনুষ্ঠানটিত আগধৰে ৰীণা ডেকা বৰুৱাই আৰু অনুষ্ঠানটিত বনগীত পৰিৱেশন কৰে মঞ্জুলা লেখাৰুৱে। আজি উৎসৱমুখৰ পৰিৱেশত সম্পন্ন হোৱা এই অনুষ্ঠানত শিল্পী মহিলা সমিতিৰ সদস্যসকলৰ লগতে স্থানীয় বহু গুণী ব্যক্তি আৰু ৰাইজ ওলোৱা মানুহে অংশগ্ৰহণ কৰে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। মই ৰীণা ডেকা বৰুৱা, আমাৰ যোৰহাটৰ ৰামকৃষ্ণ নগৰৰ আমাৰ শিল্পী মহিলা সমিতিৰ মই সাধাৰণ সম্পাদিকা। আজি আমাৰ শিল্পী মহিলা সমিতিখনৰ প্ৰায় 18 বছৰ হৈ গ'ল আৰু আমি প্ৰতি 2 বছৰৰ মূৰে মূৰে আমাৰ দ্বিবাৰ্ষিক সভা পাতোঁ। এই দ্বিবাৰ্ষিক প্ৰতিষ্ঠা দিৱসত আজি হ'ল নৱম দ্বিবাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু এই দিৱসত আমাৰ খেল ধেমালি বা বিভিন্ন কিছুমান ৰন্ধন প্ৰতিযোগিতা এনেকুৱা ধৰণৰ প্ৰতিযোগিতা হয় আৰু সেই প্ৰতিযোগিতাসমূহো আমি কৰিছোঁ। আজি পুৰস্কাৰ বিতৰণি হ'ব। আমাৰ আচলতে প্ৰথম প্ৰতিষ্ঠা কৰিছিলোঁ, ময়ে আগভাগ লৈছিলোঁ, প্ৰতিষ্ঠা কৰিছিলোঁ শিল্পী মহিলা সমিতিক আমি 2007 চনৰ 28 জানুৱাৰীত, আৰু সেই হিচাপে আমাৰ 28 জানুৱাৰীতে আমাৰ 18 বছৰ পাৰ হৈ গৈছে। আমি সেইদিনাখন আমাৰ যিখিনি আমাৰ ধাৰ্মিক নিয়ম, সেই ধাৰ্মিক নিয়মখিনি আমি কৰিলোঁ আৰু বিভিন্ন মানে সকলোৰে সুবিধা অনুযায়ী আমি আজি এই সভাখন, মূল সভাখন আজি অনুষ্ঠিত কৰিছোঁ। সমিতিখন গঠন কৰোঁতে প্ৰথম আমাৰ ইয়াত বেছি মানুহ নাছিলে, তথাপিও ময়ে আগভাগ লৈ পেলাই গোটেই এই গৃহ নিৰ্মাণ বা আমাৰ প্ৰথমতে কোনো গৃহ নাছিলে, আমি বেলেগৰ ঘৰতেই পাতিবলগীয়া হৈছিলে। বেছিভাগ মোৰ ঘৰতেই পাতিছিলোঁ অনুষ্ঠানটো, মানে প্ৰতি মাহৰ এটা দিন আমি দ্বিতীয়টো দেওবাৰ লৈছিলোঁ আৰু প্ৰতি মাহতে হৈছিলে। আমাৰ কৰোণাৰ আগলৈকে আমাৰ প্ৰতি মাহতে হৈছে, কিন্তু ঘটনাটো হ'ল সেইখিনি সময়ত আমাক গৃহ এটাৰ বহুত মানে দৰকাৰ হৈছিলে আৰু তেতিয়া আমাৰ সকলোৱে আমি কথা পাতিলোঁ যে আমাৰ অকল সদস্য যিখিনি আছে সেই সদস্যখিনি ঘৰত যাৰ মানে বিয়া হয় ল'ৰা ছোৱালীৰ, আমি এনেই পইচা নোখোজোঁ কাকো, যে আমি এনেই দিব নালাগে। সেই বিয়ানাম আমি গাম, বিয়ানামৰ যিখিনি পইচা উঠে সেই পইচাৰে আমি আমাৰ মানে মাটি এডোখৰ ল'ম। সেই হেৰি কৰি উদ্দেশ্য আগত লৈ আমি
আমাৰ ৰামকৃষ্ণ নগৰ সদস্য যিসকল আছে, বেলেগৰ ঘৰত নহয় দেই, সদস্যসকলৰ ঘৰত যাৰ যাৰ ল'ৰা ছোৱালী বিয়া হৈছে আমি পইচা তুলিছিলোঁ বিয়ানাম গাই। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে আমি মাতিছোঁ লেখিকা সন্থা অসমৰ সভানেত্ৰী, বৰ্তমানৰ সভানেত্ৰী মামণি গগৈ বৰুৱা, তেখেতক সকলোৱে জানেই, আৰু লগতে আমাৰ যোৰহাট শাখা লেখিকা সন্থাৰ সভানেত্ৰী ডক্টৰ নমিতা শইকীয়া, আৰু লগতে সমাজসেৱক তথা কৃষি বিজ্ঞানী ডক্টৰ বিপিন খঙিয়াক আমি বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰি আনিছোঁ। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।